মন্দিৰ মছজিদ গীৰ্জালৈ পৰিৱৰ্তন হোৱা প্ৰথম দেখিলো। জুবিন দাৰ লগত মোৰ সম্পৰ্কটো বহুত বেলেগ, বুজাব নোৱাৰা বেলেগ। আৰু জুবিন দাৰ মৃত্যুৰ হেমাহি বা হত্যাৰ বাবে যিখিনি মানুহ জগৰীয়া, যি দুজন মূল ব্যক্তি আছে, আমি মুখ্যমন্ত্ৰীক কৈ আছো, শ্বুট টু কিল, শ্বুট টু কিল। অসম পুলিচৰ আৰু 2টা গুলি 4টা গুলি ওলাব লাগিব ইহঁতৰ গাত মাৰিবলৈ। আজি হিমন্ত বিশ্ব শাসনকালত আমি বহুত এনকাউণ্টাৰ দেখিলো, কিন্তু এই মানুহকেইটা কিয় এনকাউণ্টাৰটো আমি দেখা নাই? যিকেইটা মানুহক ইতিমধ্যে অসমৰ জনতাই মৃত্যুদণ্ড ৰায় দি থৈছে, সেইকেইটা মানুহ ইমান দিন কেনেকে জীয়াই আছে তাক লৈ আমাৰ চৰকাৰক প্ৰশ্ন আছে। আৰু একেবাৰে শেষত এটা কথাই কওঁ, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। এই স্থান চৰকাৰে কৰিব নালাগে, এই স্থান অসমৰ জনগণে কৰিব। অসমৰ থলগিৰি মানুহে এই স্থান ইতিমধ্যে মন্দিৰ মছজিদ গীৰ্জালৈ পৰিৱৰ্তন হৈছে। আৰু মই আগতেও কৈছো, এতিয়াও কৈছো, ভগৱানৰ কেতিয়াও মৃত্যু নহয়।